গতিকে এইটো হ'ল আমাৰ ফিংগাৰ মিলেট, যিটো ৰাগী বুলি কয় কমনলি। গতিকে এইটো হ'ল মানে হেৰি প্ৰিলিমিনাৰী, এইটো মানে ইয়াৰ যিবিলাক ডাবৰ থ্ৰেচাৰ বুলি পেলাই আমি জানো। ইয়াৰ লগত হেৰি থকা বস্তুখিনি ইয়াত ওলাব, মই ইয়াত দিছো। দিয়াৰ পিছত গুড়ি ধৰণৰ হেৰিটো ওলাইছে। মানে ইয়াতে যি আছিলে চবখিনি ইয়াত মিক্স হৈ আছে। গতিকে মিক্স হোৱা বস্তুখিনি এতিয়া আমি মানে হেৰি লৈ যাম, ইয়াত আমি পলিচিঙত যাম। এইটো মেচিন পলিচিং। গতিকে ইয়াৰ কাৰণে ইয়াৰ পৰা পলিচ হ'ব লাগিব, কাৰণ এইটো গোটেই সাজ চব আছে ইয়াতে। গতিকে ইয়াতে আমি ইয়াৰ পলিচিঙৰ কাৰণে দিলোঁ। পলিচিঙৰ কাৰণে আমি দিলোঁ। পলিচিং হৈ আছে, পলিচিং প্ৰডাক্টটো আমি দেখুৱাম। এয়া মানে পলিচিঙৰ পিছত সৰিয়হৰ নিচিনা ওলাইছে, কাৰণ তাৰ যিখিনি হেৰি আছিলে মানে ইয়াৰ লগত তাৰ সাজ আছিলে, সেইখিনি চাফা হৈ পেলাই আহি ই পলিচ হৈ আহিছে। গতিকে পলিচ হ'ল। পলিচৰ পিছত আমি ইয়াক কৰিম আমি ডিহাস্কিং ন, ডাইৰেক্টলি মানে গ্ৰাইণ্ডিং হৈ যাব, চাফা হৈ যাব। পাথৰ আৰু যদি হেৰি নাথাকে ডাইৰেক্টলি গ্ৰাইণ্ডাৰত দি দিলে এতিয়া এই বস্তুটোৰ পৰা গুড়ি হৈ যাব। মিলেট আটা বনাব দিয়াচোন, তথাপিতো এইটোৰ পৰা আটা হৈ যাব ডাইৰেক্ট। এইটো মই কথা পাতি আছো ফিংগাৰ মিলেটৰ কথা, যিটো ৰাগী। কাৰণ ফিংগাৰ মিলেটৰ আটা চাটা বনাই পেলাই ৰুটি চুটিও বনাই খালি আমি খালো কালি মালৰ লগত। মানে তেওঁ 40% মিলেট হেৰি ফিংগাৰ মিলেট দিছে, 60% তেওঁ হুইট দিছে, ব্লেন্ডিং কৰিছে আৰু মানুহৰ টেষ্টৰ এয়া আমাৰ পাউডাৰ, এয়া মিলেট ৰাগী পাউডাৰ বা আমাৰ ফিংগাৰ মিলেট পাউডাৰ। মানে আটা হিচাপে ইয়াক মানে ইউজ কৰি ডাইৰেক্টো কৰিব পাৰি, কিন্তু হুইট কৰিলে ইয়াৰ হয় কি অলপ কালাৰটো ইম্প্ৰুভ হয় আৰু মানুহৰ টেষ্টটো এটা ভাল হয়, কাৰণ ইয়াৰ অলপ ৰাফ টেষ্ট হ'ব। সেই ৰাফ টেষ্টটোৰ কাৰণে এইটো মানে হয়তো মানুহে পচন্দ কৰিব পাৰে, সেইকাৰণে এইটো আমাৰ এইটো হয়। তাৰপিছত আমি কম ফক্সটেল মিলেট। ফক্সটেল মিলেট আছে নেকি? না প্ৰচেচিংখিনি এইটো কৰি দিওঁ। ফক্সটেল মিলেটৰ কাৰণে মানে ইয়াৰ যিটো থ্ৰেচাৰটো বাহিৰত আছে, এইটো অলপ ডাঙৰ মেচিন হয়, কাৰণ ইয়াৰ গ্ৰাইণ্ডবিলাক ডাঙৰ। গতিকে আৰু সেইটো লাৰ্জ স্কেলত হ'লে সেইটোৰে নহয়। তাৰপিছত আহি পেলাই আমি এই ফক্সটেল মিলেট এইটোত আমি ইয়াত মানে ব্লয়িং কৰে মিলেট ক্লিনাৰ। এইয়াতে মই লৈ আছো, ক্লিন কৰে। ক্লিন কৰি পেলাই ইয়াৰ যিটো লগত মানে সাজকৰ লগত যেনেকুৱাকৈ আমি তাতে পলিচিং কৰিছো, ঠিক তেনেকুৱা তাৰ সলনি আমি ইয়াতে ক্লিন কৰিছো, মানে ব্ল' কৰি হাৱা দি পেলাই, নহয় জানো? তাৰপিছত আহে আমি ইয়াতে কৰোঁ কি, ইয়াতে ডাঙৰ সৰু মিলেটবিলাকৰ
চাইজবিলাক অলপমান বেলেগ বেলেগ থাকে, কিছুমান ডাঙৰ থাকে, কিছুমান সৰু। ডাঙৰ দানাটো ছেপাৰেট হয়, ছেপাৰেট হৈ পেলাই কিছুমান সৰু হ'ব, কিছুমান ডাঙৰ হ'ব। তেতিয়া পেকেজিঙৰ কাৰণে সেইবিলাকৰ হয়তো প্ৰাইচৰো ডিফাৰেঞ্চ থাকিব বা কণ্টেণ্টৰো ডিফাৰেঞ্চ থাকিব। গতিকে তাৰ পৰা এইটো ওলাব। তাৰপিছত ডিহাস্কিং হ'ব, ফাইনেলি ডিহাস্কিং হ'ব, মানে তাৰ যিটো আমাৰ মিলেটৰ ওপৰত যিটো আমাৰ বাকলি বুলি কওঁ আৰু ক'বলৈ গ'লে বাকলি হাস্ক, সেইটো এৰুৱাই দিয়া হ'ব। এৰুৱাই দিয়াই পেলাই এনেকুৱা এটা ফাইনেল প্ৰডাক্ট আমাৰ ওলাব। আৰু এইবিলাক আজিকালি মলবিলাকত প্ৰায় কেজি 400-500 এনেকুৱা ধৰণৰ ওলায়। গতিকে এইটো এটা আমাৰ প্ৰচেছ, মানে ফক্সটেল মিলেটটো হয় কি অলপমান তাৰ গ্ৰাইণ্ড চাইজটো খুব ডাঙৰ, আৰু সেইকাৰণে ইয়াৰ অলপ প্ৰচেছিংটো অলপ বেলেগ। কিন্তু মেইন কথাটো হৈছে এতিয়া ইয়াতে আমি কাল্টিভেশ্যনো দেখিলোঁ, কিন্তু এনেকুৱা ধৰণৰ ফাৰ্মাৰ্ছ লেভেলত যদি ছাফিচিয়েণ্ট পৰিমাণে আমাৰ কাল্টিভেশ্যন হয়, তেতিয়াহ'লে হয়তো আমাৰ এণ্টাৰপ্ৰিনাৰ যিবিলাক আছে, অসমীয়া ল'ৰাই হওক বা যিয়ে নহওক, এনেকুৱা ধৰণৰ প্লেণ্ট এটা এষ্টাব্লিছ কৰাৰ কাৰণে চিন্তা কৰিব।